নমস্কাৰ গাইজ, মই শাকিল। মই অন্য ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ডাইৰেক্ট আজি কেবিনৰ ভিতৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ষ্টেৰিং হাতত লৈ ফাৰ্ষ্ট গাড়ীখন লগাই লওঁ, তাৰে পিছত লোড কৰোঁ গাড়ীখন আৰু ধুনীয়াকৈ যাওঁ। কিন্তু গোটেই দেখা পাব আজি আহাশান্তি ভিডিঅ' কৰা নাই, কিমান ধৰণৰ আহাশান্তি আপোনালোকে চাই থাকিব নেকি। সেইকাৰণে আজি ডাইৰেক্ট নদীৰ পৰাই আৰু গাড়ী চলাওঁতে ইমান এটা প্ৰব্লেম নহয়, এনেকৈ আগে ডাইৰেক্ট ধৰি। কিন্তু যেতিয়া নদীৰ লিকুইড বেক কৰি কিনে যেতিয়া লাইনত লগাব লগা হয় তেতিয়া অলপমান কষ্ট হয় আৰু ক'ত ফাঁচা যায় নেকি সেইটো। এতিয়া ধুনীয়াকৈ আমাৰ গাড়ীখন লোড হৈ আছে। আমি আছোঁ একদম এই জালৰ ওপৰত, বাঁহত ওলমি আছোঁ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ গাড়ী লোড হৈ আছে। ৰাহুল আছে মোৰ কাষত, আৰু এই আংকুলতে ধুনীয়াকৈ লোড কৰি আছে। এডাল হ'ল পাইপ, এই নদীৰ মাজত মিচিং আছে, এই পাইপডাল ধুনীয়াকৈ আহি কিনে গাড়ীত পৰে। আৰু এতিয়া আছোঁ আমি বৰ্তমান গাড়ীৰ ওপৰত। তো এই দাদাজনে ধুনীয়াকৈ মালহান্তি মেলি দি আছে, তো আমি লৈ কেনে যাব লাগে। কি চাই আছা? তো লোড চুট কৰি কিনে আমি আহি পালোঁ। এইটো হ'ল মহল, নদীৰ মহল। তো ইয়াতে আমি পইচা দিওঁ, য'ত লোড কৰাৰ পইচা হওক বা মহলৰ পইচা হওক। এখন হৈছে আমাৰ গাঁৱৰে গাড়ী, আমাৰ ঘৰৰ ওচৰৰে। তো এখন হৈছে টায়াৰ পামচাৰ, তো সিহঁতে ফিটিং কৰি আছিল। তো আমি আৰু এনেকৈ লোড গাড়ী লৈ কিনে ফাল্টু কৰি আহি থাকোঁতে পালোঁ নলবাৰী মেডিকেল কলেজ। তো আপোনালোকে কাৰোবাৰ যদি বেমাৰ চেমাৰ কৰি লৈ আহে, তো ইয়াতে দেখাব পাৰিব নলবাৰীত কুন্দৰ গাঁৱত। তো বাই বাই, টাটা।